নমস্কাৰ, মই জ্যোতিকা অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই মণিপুৰীসকলৰ মানে জনপ্ৰিয় এটা খাদ্য ইৰম্বা বনাবলৈ মই চেষ্টা কৰিছোঁ। এইটো আপোনাৰ একেবাৰে তেলবিহীন খাদ্য বনাবলৈ একেবাৰে সহজ। হা, মই উপকৰণখিনি কিখিনি লৈছোঁ আপোনালোকক দেখাওঁ। এইটো আপুনি চাটনি বুলিও ক'ব পাৰে নাইবা পিটিকা বুলিও ক'ব পাৰে। তাৰ বাবে লৈছোঁ মই কি চাওক, এইকেইডাল অসমীয়াত খালি কি কয় মই নাজানো, মণিপুৰী ভাষাত এইটো জাংচাক কয়। জাংচাক মানে যেই পৰা ষ্টাৰ্ট হৈছে জাংচাক। আৰু তাৰ পৰা লৈছোঁ আপোনাৰ ডাই বেম্বু চুট, শুকান খৰিচা। আৰু লৈছোঁ আপোনাৰ মেইন বস্তুটো শিদল এনেকৈ পেকেট হিচাপে বজাৰত পায় কিনিবলৈ। মই বজাৰৰ পৰা কিনি আনিছোঁ শিদল। তাৰ পৰা লৈছোঁ অলপ মচুৰ দালি। তাৰপিছত লৈছোঁ আপোনাৰ এয়া ফেচবিন, আলু, তাৰপিছত এইটো হৈছে উৰহি, জলকীয়া, নহৰু। এইকেইটা বস্তুৰ দ্বাৰাই মই বনাম। মেইন বস্তু জলকীয়া, এইটো কিন্তু খুব মানে জ্বলা হয় দেই। যিসকলে বনাইছে নিশ্চয় জানে সোৱাদটো, আৰু যিসকলে নাই বনোৱা আজি মই কেনেদৰে বনাইছোঁ আপোনালোকে আহকচোন মোৰ ভিডিঅ'টো মাজলৈ। এইটো এনেকৈ আপোনাৰ চুচি ওপৰটো চফা কৰি ল'ব লাগিব, দেখিছে নহয়। মই এনেকৈ চামুচ এখন দি চুচি লৈছোঁ। মই এই ৰেচিপিটো মোৰ মানে নেবাৰ এজনীৰ পৰা শিকিছিলোঁ, মণিপুৰী ভণ্টি এজনী, তাই শিকাইছিলে। তাইৰ পৰাই শিকিয়ে মই বনাইছোঁ আগত। আজি বোলো আকৌ ট্ৰাই কৰোঁ। এনেকৈ দুই চাইডে চুচি চাফা কৰি ল'ব লাগিব। এয়া পানী মোৰ গৰম হৈছে, ইয়াতে মই বস্তুখিনি বইল হ'ব দিম। মই যে চামুচে চুচি লৈছিলোঁ এইখিনি দেখিছেনে, এনেকৈ ওপৰটো চফা কৰি তাৰপৰা সৰু সৰু টুকুৰা কৰি এনেকৈ ইয়াতে পৰা দি দিম, বইল হ'ব দিম। এইখিনি ইয়াতে বইল হ'ব দিম। তাৰপৰা ইয়াতে বিনকেইডালো দি দিম। এইটো সম্পূৰ্ণ বইল। এইখিনি দিলোঁ। তাৰ পৰা লৈছিলোঁ যে আপোনাৰ এইখিনিও দি দিলোঁ। দি এইখিনি এতিয়া মই বইল হ'ব দিম। এইখিনি এতিয়া ধুনীয়াকৈ বইল হ'ব দিম দেই। মই ঢাকন এখন লগাই দিছোঁ। অন্য এটা কুকাৰ পাতি ল'লোঁ, তাতে দাইলখিনি দিছোঁ আৰু আলুখিনি ইয়াতে মই বইল হ'ব দিম। একদম পানী অকণমান দিছোঁ, চব মানে জোল নহয় নহয়, চাটনি টাইপে পানীটো কমকৈ দিছোঁ। ঢাকন লগাই দিছোঁ মই। এইখিনি হৈ লওক, তাৰপৰা দেখাই আছোঁ। এই নহৰু কেইটামান দি দিছোঁ, এইকেইটা বইল হ'বলৈ। আগতীয়াকৈ দিলে বেছি সিজি যাব যে, সেইকাৰণে মই অলপ পিছত দিছোঁ। আৰু এই জলকীয়াকেইটা গৰম পানীত এইকেইটা এনেকৈ দি দিছোঁ। এইখিনি সিজিছে আৰু অলপ সময় জলকীয়াখিনি বইল হোৱালৈকে ৰাখিম। তাৰপৰা মই গেছটো অফ কৰি দিম দেই। সেইখিনি মই এতিয়া আৰু অকণমান সময় জলকীয়াটো বইল হোৱালৈকে ৰাখিছোঁ। আৰু এইখিনি শিদলখিনি অকণমান গৰম পানী, কুহুমীয়া গৰম পানীত অকণমান চফা কৰি লৈছোঁ। অকণমান চাফাই বহুত ধুনীয়াকৈ থাকে পেকেটটোত, একদম পলিথিনৰ ভিতৰত পেকেট হৈ থাকে। তথাপিও আৰু অলপ অকণমান ধুই লৈছোঁ। খাব মই যে বইল কৰিছিলোঁ জাংচাকখিনি, এইখিনি বইল হোৱাৰ পিছত এনেধৰণে মই এৰাই লৈছোঁ। ধুনীয়াকৈ এৰাই যায় আপোনাক বইল হোৱাৰ পিছত, দেখিছে ধুনীয়াকৈ এৰাই গৈছে। এনেকৈ মই গোটেইখিনি মই এৰাই ল'ম। দেখিছে, এনেকৈ মই গোটেইখিনি এৰাই লওঁ। তাৰপিছত চাব দেই। পানীত মাছখিনি সেইখিনি মই অকণমান
টাৱাখনতে এনেই অকণমান গৰম কৰি ল'ম দেই, ইলুটিতে জাষ্ট। মইখিনি জলকীয়াখিনি গুড়ি কৰি আছোঁ, শিদলখিনিয়ে জলকীয়াখিনি ইয়াতে খুন্দিছোঁ। মই এতিয়া এইখিনি গোটেইখিনি মই এতিয়া পিটিকা আগতে হাতে দিয়ে পিটিকিছোঁ দেই, বেয়া নেদেখিব। আৰু পিটিকা সদায় হাতে কৰিলে ভাল লাগে, নহ'লে মিহি নহয় ভালকৈ। গোটেইখিনি মই এনেকৈ এইখিনিও দি দিছোঁ ইয়াতে, চব পিটিকি। পিটিকাখিনি যে কৰি ল'লোঁ, ধুনীয়াকৈ মিহিকৈ চব পিটিকি ল'লোঁ মই। এতিয়া এইখিনি মই এই দালিখিনি যে বইল কৰি থৈছিলোঁ তাতে দি দিম। দালিখিনি মানে একদম গোটাকৈ দিছোঁ আৰু পানী হৈ থকা নাই। সেইটো মানে বৰ আঠা হ'লে বেয়া লাগিব যে, অকণমান মানে হেৰি কৰি দিছোঁ আৰু ঢিলা কৰি দিছোঁ। কিছুমানে পানী দিয়ে, মই পানীটোৰ সলনি যেনিবা দাইল অকণমান দি দিছোঁ। দেখিছে নহয়, এইটোতে মই এনেকৈ ঘুলি দিছোঁ, চব মিক্স কৰি দিছোঁ ইয়াতে। আন্দাজমতে নিমখ দিছোঁ। বনাই খাবচোন, বহুত সোৱাদ লাগে। বিশেষটো টান একোৱে নাই, দেখা পালেই পিটিকাই হয় এটা। এতিয়া ইয়াতে মই এইখিনি জলকীয়া আৰু শিদলখিনি মই পিচি থৈছিলোঁ ইয়াতে ঢালি দিছোঁ। সকলোৱে বেলেগ বেলেগকৈ বনাইছে, মই এভাগেই বনাইছোঁ। আৰু যিসকলে জানে, ভালকৈ জানে, তেওঁলোকে যদি কিবা ভুল হৈ যায় জনাবচোন দেই। যিহেতুকেতো আমাৰ ডিছ নহয় ন, আমাৰ লোকৰ পৰা সুধিহে মই বনাইছোঁ, অলপ খেলি মেলি হ'বও পাৰে, কিন্তু মই এনেকৈ বনায়ে খাওঁ। এইটো চব ইয়াতে তেল চেল একো নাই, একো তেল দিবলৈ দৰকাৰ নাই। ইয়াতে এতিয়া কেঁচা ধনিয়া আৰু কেঁচা পিঁয়াজ হৈ গ'লে এইটো অফ কৰিলোঁ। এইটো ড্ৰাই বেম্বো শ্বুট অকণমান দি দিছোঁ দেই, এইটো ড্ৰাই বেম্বো শ্বুট। তাৰপৰা কাটি লোৱা পিঁয়াজ, ধনিয়াটো অকণমান ঠাণ্ডা হ'লে দিম, নহ'লে সেউজীয়াটো মানে নাইকিয়া হৈ যাব যে। কি টেষ্ট, বনাব নাই এদিন, খাবচোন। এইটো চাওক, এয়া মোৰ ইৰম্বা ৰেডি হ'ল। মই বাতিত উলিয়াই ল'লোঁ, ওপৰত অকণমান ধনিয়া আৰু কেঁচা জলকীয়া কাটি দিছোঁ। ধুনীয়া একদম মৰমলাই আছে। মই অকণমান টেষ্ট কৰি চাওঁ দেই। বিৰাট টেষ্ট, মই সঁচাকৈ কৈছোঁ, বিৰাট টেষ্ট। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, ট্ৰাই কৰি মোক ক'ব সঁচা নে মিছা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।